Hello everyone, welcome to Learn with Yasmin. আজি ভিডিঅ'ত আমি আলোচনা কৰিম ক্লাছ 12 বায়োলজিৰ চেপ্টাৰ 17 পৰিৱেশ সংক্ৰান্তীয় বিষয়সমূহ আমি কোৱেশ্চন এনসাৰ পঢ়ি আছিলোঁ। আজি হ'ব কোৱেশ্চন নম্বৰ 7 পৰা। কোৱেশ্চন নম্বৰ 7 কৈছে নাৰী আৰু সমুদায়ে কেনেদৰে অৰণ্য সুৰক্ষা আৰু সংৰক্ষণ দিব পাৰে আলোচনা কৰা। নাৰীসকলে বা যিকোনো এটা সমুদায়ে যিকোনো এটা গঠন বা গ্ৰুপে কেনেকৈ অৰণ্য সংৰক্ষণ কৰিব পাৰে, কেনেকৈ গছ-গছনি বা নিৰ্বনীকৰণ ৰোধ কৰিব পাৰে তাৰ বিষয়ে আলোচনা কৰিব দিছে। এনসাৰ হৈছে অমৃতা দেৱী বিষ্ণয় বন্যপ্ৰাণী সংৰক্ষণ বঁটা। অমৃতা দেৱী বিষ্ণ বন্যপ্ৰাণী সংৰক্ষণ বঁটাটো কি হয় সেই বিষয়ে আমি আলোচনা কৰিম। বিষ্ণু সম্প্ৰদায়ক প্ৰকৃতিৰ সৈতে থকা শান্তিপূৰ্ণ সম্পৰ্কৰ বাবে জনা যায়। বিষ্ণু এটা সম্প্ৰদায় হয়, এটা জাতি হয়, বিষ্ণু ধৰ্ম পালন কৰা এটা জাতি হয়। সেই মানুহবোৰে প্ৰকৃতিক বহুত ভাল পায়, প্ৰকৃতিৰ গছ বনবোৰক বহুত ভাল পায় আৰু সেইকাৰণে তেওঁলোকক জনা যায় বহুত ভালকৈ যে তেওঁলোকে প্ৰকৃতিৰ সৈতে এটা শান্তিপূৰ্ণ সম্পৰ্ক ৰাখে। 1731 চনত যোধপুৰৰ ৰজাই ৰাজমহল বনাবৰ বাবে মন্ত্ৰীবৰ্গক অৰণ্যৰ পৰা গছ কাটি অনাৰ বাবে নিৰ্দেশ দিছিল। 1731 চনত যোধপুৰ নামৰ এখন ঠাই ৰাজস্থানৰ ওচৰত, তাতে ৰজা এজনে কি কৰিছিলে যে মন্ত্ৰীসকলক তেওঁৰ ৰাজমহল বনোৱাৰ কাৰণে গছ কাটি আনিবলৈ দিছিল। মন্ত্ৰীবৰ্গই গছ কটা মানুহ লগত লৈ বিষ্ণয় লোক বাস কৰা এলেকাত প্ৰৱেশ কৰিছিল। যিহেতু ৰজাই অনুমতি দিছে, গতিকে মন্ত্ৰীয়ে কি কৰিছিল, গছ কাটিবলৈ মানুহ কিছুমান লৈ পেলাই এটা এলেকাত গৈছিল য'ত বিষ্ণু সম্প্ৰদায়ৰ লোক বাস কৰিছিল। তেওঁলোকে ৰজাৰ মানুহক গছ নাকাটিবলৈ অনুৰোধ কৰিছিল কাৰণ এইটো বিষ্ণয় ধৰ্মৰ বিৰুদ্ধে আছিল। যেতিয়া মানুহবোৰ গৈছিল আৰু গছ কটা কাম আৰম্ভ কৰিছিল, তেতিয়া ৰজাই কি কৰিছিল, মানুহবোৰক অনুৰোধ কৰিছিল যে তেওঁলোকে গছ কাটিব নালাগে কাৰণ বিষ্ণয় সম্প্ৰদায়ৰ মতে গছ কটা এটা অপৰাধ হয়, তেওঁলোকৰ ধৰ্মৰ এইটো বিৰুদ্ধে আছিল। অমৃতা দেৱী নামৰ এগৰাকী বিষ্ণয় সম্প্ৰদায়ৰ মহিলাই এডাল গছ সাবটি ধৰি কৈছিল যে গছ কটাৰ আগতে মোক কাটিব লাগিব। যেতিয়া লোকসকলে তেওঁলোকক ক'লে গছ নাকাটিবলৈ, তেতিয়া তেওঁলোকে নামানাৰ কাৰণে এগৰাকী মহিলা, অমৃতা দেৱী নামৰ এগৰাকী মহিলাই গছ এটা সাবটি ধৰি কৈছিলে যে এই গছবোৰ কটাৰ আগতে তোমালোকে প্ৰথমতে মোক কাটিব লাগিব। তাৰপিছত কি কৰিলে, সেই যিবোৰ ৰজাৰ মানুহ আছিলে, ৰজাই গছ কাটিবলৈ যে পঠিয়াইছিলে, ৰজাৰ মানুহে নিৰ্দয়ভাৱে অমৃতা দেৱীক গছৰ সৈতে কাটি পেলালে। সেয়া দেখি তেওঁৰ 3 গৰাকী জীয়ৰী আৰু গাঁৱৰ 360 গৰাকী লোকে অৰণ্য ৰক্ষাৰ নামত নিজৰ জান দিলে। কি হ'ল যে যেতিয়া তেওঁ গছটো সাবটি ধৰিলে, তেতিয়া ৰজাৰ মানুহবোৰে গছটোৰ লগতে মহিলাগৰাকীকো কাটি পেলালে। এই দৃশ্য দেখি পেলাই মহিলাগৰাকীৰ 3 গৰাকী সন্তান আছিলে, জীয়ৰী আছিলে, 3 গৰাকীয়ে নিজৰ জীৱন দি দিলে। তাৰপিছত ইয়াৰ লগতে গাঁৱৰ আৰু 360 গৰাকী লোকে অৰণ্য ৰক্ষাৰ বাবে নিজৰ জীৱন দান কৰিলে। অৰণ্য সুৰক্ষাত অৱদান দিয়া কোনো লোক বা গাঁৱক অমৃতা দেৱীৰ নামেৰে অমৃতা দেৱী বিষ্ণয় বন্যপ্ৰাণী সংৰক্ষণ বঁটাৰ ব্যৱস্থা কৰা হৈছে বা সন্মানিত কৰা হয় এই বঁটাৰে। তাৰমানে কি হয় যে যেতিয়াই কোনো ব্যক্তিয়ে, কোনো সংস্থাই অৰণ্য সুৰক্ষাৰ কাৰণে যেতিয়াই পদক্ষেপ লয় বা তেনেকুৱা কিবা ধৰণৰ কাম কৰে, তেতিয়া তেনে লোকক সন্মানিত কৰাৰ কাৰণে এটা বঁটা ব্যৱস্থা কৰা হৈছে আৰু সেই বঁটা অমৃতা দেৱী বিষ্ণয় বন্যপ্ৰাণী সংৰক্ষণ বঁটা নামেৰে জনা যায়। তাৰপিছত আছে চিপকো আন্দোলন। চিপকো আন্দোলন 1974 চনত গড়ৱাল হিমালয়ৰ মহিলাসকলে গছক সাবটি ধৰি ঠিকাদাৰ লোকৰ পৰা নিজ বাসস্থানৰ অৰণ্যক বচাইছিল। ইয়াতেও কি কৰিছিল, কিছুমান ঠিকাদাৰে হিমালয়ৰ ওচৰৰ এখন গাঁৱত গছ কাটিবলৈ আহিছিল। তেতিয়া সেই গাঁৱৰ যিবোৰ মহিলা আছিলে, মহিলাবোৰে বহুত মহিলাই গৈ পেলাই গছ সাবটি ধৰিছিল আৰু
এনেকুৱা দৃশ্য দেখি পেলাই যিবোৰ ঠিকাদাৰৰ লোক আছিল তেওঁলোকে উভতি যাবলৈ বাধ্য হৈছিল। চ' এইবোৰ হৈছে এনেকুৱা কিছুমান মহিলাৰ কাহিনী, এনেদৰে মহিলাসকলে অৰণ্য সুৰক্ষাৰ কাৰণে অৱদান আগবঢ়াইছিল। নেক্সট কুৱেশ্যন নম্বৰ 8, পৰিৱেশ প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে এজন নাগৰিক হিচাপে তুমি কি কি কৰিবা? পৰিৱেশ যে প্ৰদূষিত হৈ আছে, তুমিও এজন নাগৰিক, তুমিও পৰিৱেশ প্ৰদূষিত কৰা, গতিকে তুমি নিজৰ ফালৰ পৰা কি কি পদক্ষেপ ল'ব পাৰা? এনচাৰ হৈছে পৰিৱেশ প্ৰদূষণ নিয়ন্ত্ৰণ ৰোধ কৰাৰ বাবে এজন নাগৰিক হিচাপে আমি তলত দিয়া পদক্ষেপ হাতত ল'ব পাৰি। পৰিৱেশ প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে ৰোধটো লিখিব নালাগে, আমি তলত দিয়া কিছুমান পদক্ষেপ ল'ব পাৰোঁ। নম্বৰ 1 হৈছে ক্লৰ'ফ্ল'ৰ' কাৰ্বন উৎপত্তিৰ পৰিমাণ ৰোধ কৰিব লাগে। যিবোৰ উৎসৰ পৰা ক্লৰ'ফ্ল'ৰ' কাৰ্বন নিৰ্গত হয় সেইবোৰ উৎস যেনেকুৱা ৰেফ্ৰিজাৰেটৰ এইবোৰৰ ব্যৱহাৰ কম কৰিব লাগে যাতে ক্লৰ'ফ্ল'ৰ' কাৰ্বন বেছিকৈ নিৰ্গত হ'ব নোৱাৰে। নম্বৰ 2, গোটা আৱৰ্জনা নিৰাপদে গাঁত খান্দি পুতি থ'ব লাগে। যিবোৰ গোটা আৱৰ্জনা আছে, গোটা আৱৰ্জনাসমূহ বহুত দূৰত নি পেলাই দকৈ গাঁত খান্দি পেলাই সেই গাঁতত থৈ পেলাই তাক পুতি থ'ব লাগে। তাৰপিছত নম্বৰ 3, প্লাষ্টিক, পলিথিন আদিৰ ব্যৱহাৰ বন্ধ কৰিব লাগে। এইটো বহুত বেছি ইম্পৰ্টেণ্ট হয়। আমি যে প্লাষ্টিকবোৰ যে ব্যৱহাৰ কৰোঁ, পলিথিন ব্যৱহাৰ কৰোঁ, এইবোৰৰ ব্যৱহাৰ কম কৰিব লাগে। যেতিয়া তোমালোকে বজাৰত যোৱা তেতিয়া যাওঁতে সদায় কাপোৰৰ বেগ এখন লগত লৈ যাব লাগে যাতে আমি পলিথিন যিবোৰ আছে সেইবোৰ ব্যৱহাৰ কৰিব নালাগে। বা চৰকাৰেও নিজৰ ফালৰ পৰাও কিছুমান পদক্ষেপ হাতত ল'ব লাগে যে পলিথিন বেন কৰি দিব লাগে। পলিথিন ব্যৱহাৰ কৰিলে কিবা জৰিমনা তেনেকুৱা ব্যৱস্থা কৰিব লাগে বেলেগ ঠাইৰ দৰে। দেন নেক্সট আছে লেতেৰা পেলনীয়া বস্তু জলাশয়ত পেলাব নালাগে। যিকোনো পেলনীয়া বস্তু পুতি জলে হওক বা বেলেগ যিকোনো আৱৰ্জনাই হওক পানীত কেতিয়াও পেলাব নালাগে। পানী পেলালে ই কি কৰে, পানীৰ যিটো পৰিস্থিতি তন্ত্ৰ আছে তাক কি কৰি দিয়ে, বেয়া কৰি দিয়ে, ধ্বংস কৰি দিয়ে। তাৰপিছত নেক্সট হৈছে প্ৰদূষণমুক্ত গাড়ী মটৰ প্ৰস্তুত কৰিব লাগে। যিবোৰ গাড়ী মটৰৰ পৰা প্ৰদূষণ কম হয়, অনুঘটকীয় ৰূপান্তৰক থকা যিবোৰ গাড়ী মটৰ আছে বা লেডবিহীন পেট্ৰল, ডিজেল এইবোৰ ব্যৱহাৰৰ ব্যৱস্থা কৰিব লাগে। তাৰপিছত হৈছে ঘৰ, স্কুল আদিত যথেষ্ট পৰিমাণে বৃক্ষৰোপণ কৰিব লাগে। এইটো তোমালোকে সকলোৱে পাৰা, নিজৰ ঘৰত, নিজৰ স্কুলত বা নিজৰ স্কুল যোৱা বাটৰ চাৰিওফালে তোমালোকে কি কৰিব পাৰা, বৃক্ষৰোপণ কৰিব পাৰা। বৃক্ষৰোপণে যথেষ্ট পৰিমাণে পৰিৱেশ প্ৰদূষণ নিয়ন্ত্ৰণত সহায় কৰে। চ' এইকেইটা হৈছে কিছুমান পদক্ষেপ, তোমালোকে ইয়াতে নিজৰ ফালৰ পৰাও কিছুমান নাম্বাৰ এড কৰিব পাৰা। কুৱেশ্যন নম্বৰ 9, তলত দিয়া কেইটি চমুকৈ আলোচনা কৰা। তলত কেইটা নাম দিয়া আছে সেইকেইটাৰ চমুটকা লিখিব লাগে। প্ৰথমতে আছে তেজস্ক্ৰিয় আৱৰ্জনা। তেজস্ক্ৰিয় আৱৰ্জনা হ'ল কিছুমান তেজস্ক্ৰিয় পেলনীয়া বস্তু যাৰ ভৱিষ্যতত ব্যৱহাৰ নাই। তেজস্ক্ৰিয় আৱৰ্জনাবোৰ হৈছে এনেকুৱা কিছুমান বস্তু যাক আমি আকৌ প্ৰেক্টিকেলি ব্যৱহাৰ কৰিব নোৱাৰোঁ। তেজস্ক্ৰিয় পেলনীয়াৰ দ্বাৰা সৃষ্টি হোৱা বিকিৰণ জীৱৰ বাবে ভয়াৱহ, কাৰণ ইয়াৰ দ্বাৰা ওলোৱা বিকিৰণে জীৱৰ দেহত উৎপৰিৱৰ্তন আনে। যিবোৰ তেজস্ক্ৰিয় বিকিৰণ আছে, যিবোৰ তেজস্ক্ৰিয় ৰশ্মি আছে সেইবোৰ বহুত বেছি ক্ষতিকাৰক হয় আৰু এইবোৰে উৎপৰিৱৰ্তন আনে। আৰু আমি জানো যে যেতিয়াই উৎপৰিৱৰ্তন হয় তেতিয়া কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনা বেছি থাকে। অতি সামান্য পৰিমাণে তেজস্ক্ৰিয় আৱৰ্জনাই কৰ্কট ৰোগ সৃষ্টি কৰিব পাৰে। অধিক তেজস্ক্ৰিয় আৱৰ্জনাৰ সংস্পৰ্শত আহিলে ই মানুহ আৰু অন্য প্ৰাণী, উদ্ভিদ আদিৰ অস্বাভাৱিক পৰিৱৰ্তন আনি মৃত্যু ঘটাব পাৰে। চ' এই যিবোৰ তেজস্ক্ৰিয়
আৱৰ্জনা আছে এইবোৰ ইমানেই বিষাক্ত যে ইয়াৰ যদি অতি সামান্য পৰিমাণে যদি মানুহৰ সংস্পৰ্শত আহে তেতিয়াহ'লে লগে লগে মানুহৰ কৰ্কট ৰোগৰ সৃষ্টি কৰি দিব পাৰে। আৰু যদি অকণমান বেছি হয় এমাউণ্ট তেজস্ক্ৰিয় আৱৰ্জনা যদি অকণমান বেছি মানুহৰ সংস্পৰ্শলৈ আহে তেতিয়াহ'লে মানুহ হওক যিকোনো জীৱ জন্তু হওক উদ্ভিদ হওক তাৰ তৎক্ষণাত মৃত্যু ঘটাব পাৰে। তেজস্ক্ৰিয় আৱৰ্জনাক নিউক্লিয়াৰ আৱৰ্জনা বুলিও কোৱা হয়। নিউক্লিয়াৰ বা তেজস্ক্ৰিয় আৱৰ্জনাৰ পৰা হাত সাৰিবলৈ ইয়াক বন্ধ কৰিব পৰা পাত্ৰত ৰাখি দকৈ গাঁত খান্দি শিল আৰু মাটিৰে পুতি থ'ব লাগে। যিহেতু তেজস্ক্ৰিয় আৱৰ্জনাৰ কোনো ফিউচাৰ ইউজ নাই গতিকে ইয়াক কি কৰিব লাগে এনেকুৱা কিছুমান পাত্ৰত ৰাখিব লাগে যাৰ কাভাৰ আছে, বন্ধ কৰিব পৰা যায়। তেনেকুৱা পাত্ৰত ৰাখি পেলাই ইয়াক দ ঠাইত গাঁত খান্দি তাক পুতি থৈ তাৰ ওপৰত আকৌ শিল মাটি এইবোৰ দিব লাগে, তাৰমানে সেইটো যাতে আৰু ওলাই আহিব নোৱাৰে। নেক্সট জমুটকা লিখিব লাগে অচল জাহাজ আৰু ইলেক্ট্ৰনিক আৱৰ্জনা। যিবোৰ ই ৱেষ্ট আছে ই ৱেষ্টৰ বিষয়ে লিখিব লাগে। অচল জাহাজেই হওক বা বেয়া হৈ যোৱা মোবাইল ফোন, কম্পিউটাৰ, লেপটপ সেইবোৰৰ বিষয়ে লিখিব লাগে। অচল জাহাজ আৰু যিকোনো ইলেক্ট্ৰনিক আৱৰ্জনা বিনাশ কৰা এটা জটিল প্ৰক্ৰিয়া। যিকোনো ইলেক্ট্ৰনিক আৱৰ্জনা যিকোনো বৈদ্যুতিক আৱৰ্জনাক বিনাশ কৰাটো ডিছপ'জ কৰাটো এটা বহুত জটিল প্ৰক্ৰিয়া হয়। ই পৰিৱেশ আৰু মানুহৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক। যিহেতু ইয়াক ডিছপ'জ কৰিব নোৱাৰি গতিকে ই কি হয় মানুহৰ স্বাস্থ্যৰ কাৰণে ক্ষতিকাৰক হয়। ই পৰিৱেশ প্ৰদূষণ কৰে। অচল জাহাজত কিছুমান বিষাক্ত পদাৰ্থ যেনে মাৰ্কিউৰি, এবিষ্টছ আদি থাকে। মাৰ্কিউৰি, এবিষ্টছ এইবোৰ বিষাক্ত, কিমান বিষাক্ত হয় তোমালোকে জানাই। এনেকুৱা কিছুমান পদাৰ্থ থাকে যিবোৰ কৰ্মীয়ে এই অচল জাহাজ ভাঙে তেওঁলোকে সুৰক্ষিত নহয় কাৰণ ইয়াৰ পৰা বিষাক্ত ৰাসায়নিক পদাৰ্থ নিৰ্গত হয়। যেতিয়া এইবোৰ বেয়া হৈ যায় তেতিয়া এইবোৰক কি কৰা হয় ভাঙা হয়। আৰু ভাঙাৰ কাৰণে যিবোৰ লেবাৰ থাকে যিবোৰ মানুহে ইয়াক ভাঙে তেওঁলোক ছেফ নহয়। ছেফ নোহোৱাৰ কাৰণ হৈছে কি এইবোৰৰ পৰা যথেষ্ট পৰিমাণে বিষাক্ত পদাৰ্থ নিৰ্গত হয়। জাহাজ ভঙা এইটো ভঙা হ'ব দেই, হ'ব ভঙা ওচৰে পাজৰে থকা ঠাইবোৰো প্ৰদূষিত হয়। যিটো ঠাইত জাহাজটো ভঙা হৈ আছে সেইটো ঠাইৰ ওচৰে পাজৰে যিবোৰ এৰিয়া পৰে সেই এৰিয়াবোৰৰো কি হয় পৰিৱেশ প্ৰদূষিত হয়। ভঙা আন্তৰ্জাতিক স্তৰত এইটো নিৰ্ণয় কৰা হৈছে যে এনেকুৱা ধৰণৰ সামগ্ৰীবোৰ ক্ষতি নোহোৱাকৈ বিনাশ কৰাৰ ব্যৱস্থা কৰিব লাগে। আৰু এই যিটো প্ৰব্লেম আছে সেইটো ইণ্টাৰনেশ্যনেল লেভেলক ইয়াক একচেপ্ট কৰা হৈছে যে এই যিবোৰ বস্তু আছে এইসমূহ বস্তুবোৰক ৱেষ্টবোৰক ভালকৈ ডিছপ'জ কৰাৰ ব্যৱস্থা কৰিব লাগে। উন্নত দেশবোৰে নিৰ্মাণ কৰা ইলেক্ট্ৰনিক সামগ্ৰী, কম্পিউটাৰ আদি কেতিয়াও বেয়া হোৱাৰ পিছত ইয়াক ঠিক কৰিব নোৱাৰি। তাৰমানে এইবোৰো ৰিপেয়াৰিং নহয়, এটা সময়ত এইবোৰ তাৰমানে এনেই ৰৈ যায়। এবাৰ দুবাৰ অকণমান কিবা বেয়া হৈছে ঠিক কৰিলা কিন্তু তাৰপিছত এইবোৰ এনেই ৰৈ যায় যিবোৰ। আৰু এনেকুৱা ধৰণৰ ইলেক্ট্ৰনিক সামগ্ৰীবোৰ সাধাৰণতে উন্নত দেশবোৰত বনোৱা হয় আৰু যিবোৰ অনুন্নত বা উন্নয়নশীল দেশ আছে সেইসমূহত পঠিয়াই দিয়া হয়। এই সামগ্ৰীবোৰৰ কিছু অংশ নতুন সামগ্ৰী প্ৰস্তুতকৰণত কেঁচা সামগ্ৰী হিচাপে ব্যৱহাৰ কৰিব পাৰি। ইয়াক পুনৰ ব্যৱহাৰৰ ব্যৱস্থা নকৰিলে ই বিষাক্ত পদাৰ্থৰ উৎস হৈ পৰে। এইবোৰ যিকোনো ৱেষ্ট যেতিয়া বেয়া হৈ যায় এইবোৰ বহুত পাৰ্টেৰে তৈয়াৰী, বহুত সৰু সৰু অংশৰে তৈয়াৰী। ইয়াক ভাঙি পেলাই সেই যিবোৰ পাৰ্ট আছে পাৰ্টবোৰৰ পৰা কিছুমান নতুন বস্তু তৈয়াৰকৰণত ইয়াক ব্যৱহাৰ কৰিব পৰা যায়। আৰু যদি ইয়াক ভালদৰে ট্ৰিট কৰা নহয় তেতিয়াহ'লে এইবোৰ কি হৈ পৰে এটা বিষাক্ত পদাৰ্থৰ উৎস হৈ পৰে যিয়ে মানুহৰ স্বাস্থ্যৰ ক্ষতি সাধন কৰে আৰু পৰিৱেশো প্ৰদূষিত কৰে।
আজি ভিডিঅ'ত ইমানখিনিয়ে বাকি যিখিনি কোৱেশ্চন এনসাৰ আছে সেইখিনি আমি নেক্সট ভিডিঅ'ত আলোচনা কৰিম ভিডিঅ' ভাল লাগিলে লাইক কৰিবা যিমান পাৰা ফ্ৰেণ্ডছৰ সৈতে শ্বেয়াৰ কৰিবা আৰু প্লিজ চেনেল সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ